নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনহাজ লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰে উভতি ধৰিলে কমালক্ষ দে পুৰুকায়স্থ। কমালক্ষ দে পুৰুকায়স্থ এগৰাকী সুবিধাবাদী স্বাৰ্থপৰ আৰু সুবিধাবাদী স্বাৰ্থপৰ মানুহে সময়ে সময়ে চোলা সলাই থাকে, কেতিয়াবা কলা কেতিয়াবা ৰঙা, যেতিয়াই যি মন যায় সেই পোছাকৰে চোলা পিন্ধে সুবিধাবাদী আৰু স্বাৰ্থপৰ মানুহে। কমালক্ষ দে পুৰুকায়স্থ এগৰাকী তেনেকুৱা ধৰণৰ ব্যক্তি, যিগৰাকী ব্যক্তিয়ে স্বাৰ্থৰ কাৰণে গৈছে, যিগৰাকী ব্যক্তিয়ে সুবিধাৰ কাৰণে গৈছে, যিগৰাকী ব্যক্তিয়ে কোনো ধৰণৰ তেওঁ নিজস্বতা নাই। আৰু কমালক্ষ দে পুৰুকায়স্থৰ ওপৰত মন্তব্য কৰি এনেদৰে এতিয়া মন্তব্য কৰিছে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰে। এক প্ৰকাৰ যেন সুবিধাবাদী আৰু স্বাৰ্থপৰ বুলি আখ্যা দিছে এতিয়া কমালক্ষ দে পুৰুকায়স্থক। আৰু শেহতীয়াকৈ কমালক্ষ দে পুৰুকায়স্থই উল্লেখ কৰিছে ৰাজীৱ ভৱনত গ'লে মাদ্ৰাছাত যোৱা যেন লাগে, তাৰো প্ৰত্যুত্তৰ দিছে জাকিৰ হুছেইন সিকদাৰে। তেওঁ উল্লেখ কৰি কৈছে যে 2011 চনলৈ যেতিয়া বিধায়ক হৈ আছিল, 2011 চনত যেতিয়া বিধায়ক হৈছিল তেতিয়া কংগ্ৰেছৰ ৰাজীৱ ভৱনত গ'লে মাদ্ৰাছা লগা নাছিল নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে এতিয়া কমালক্ষ দে পুৰুকায়স্থলৈ জাকিৰ হুছেইন সিকদাৰে। সবিশেষ আপোনালোকৰ বাবে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। কমালক্ষ দে পুৰুকায়স্থ এগৰাকী সুবিধাবাদী স্বাৰ্থপৰ, সুবিধাবাদী আৰু স্বাৰ্থপৰ মানুহে যেতিয়াই তেতিয়াই নিজৰ গাৰ চোলা সলনি কৰিব পাৰে, যেতিয়া বগা লাগে বগা, যেতিয়া কলা লাগে কলা পিন্ধিব পাৰে সুবিধাবাদী মানুহে। আৰু 2026 বিধানসভা নিৰ্বাচনত ৰাইজে উচিত প্ৰত্যুত্তৰ দিব পুৰুকায়স্থক। 2011 চনত যেতিয়া বিধায়ক হৈ আছিল তেতিয়া মাদ্ৰাছাত যোৱা যেন নালাগিল নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰে। এনেদৰে এতিয়া কমালক্ষ দে পুৰুকায়স্থক প্ৰত্যুত্তৰ দিছে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰে। আৰু ইতিমধ্যে কমালক্ষ দে পুৰুকায়স্থই মন্তব্য কৰিছিলে সংবাদ মাধ্যমৰ সন্মুখত। তেওঁ মন্তব্য কৰিছিলে যে কংগ্ৰেছৰ ৰাজীৱ ভৱনত উপস্থিত হ'লে বা কংগ্ৰেছৰ ৰাজীৱ ভৱনত গ'লে মাদ্ৰাছাত যোৱা যেন লাগে। আৰু মাদ্ৰাছাত যোৱা যেন লাগে বুলি কোৱাৰ পিছতে এতিয়া জাকিৰ হুছেইন সিকদাৰে উভতি ধৰিছে। জাকিৰ হুছেইন সিকদাৰে তেওঁক প্ৰশ্ন উত্থাপন কৰিছে তেওঁলৈ। 2011 চনত যেতিয়া আহিছিল কংগ্ৰেছৰ ৰাজীৱ ভৱনত বিধায়ক হৈ তেতিয়া তেওঁ মাদ্ৰাছা যেন লগা নাছিল নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে। লগতে তেওঁ উল্লেখ কৰিছে কমালক্ষ দে পুৰুকায়স্থ এগৰাকী সুবিধাবাদী লোক, এগৰাকী স্বাৰ্থপৰ লোক। আৰু সুবিধাবাদী আৰু স্বাৰ্থপৰ লোকে কেতিয়াবা চোলা সলনি কৰে, যেতিয়াই মন যায় সেই ৰঙৰে চোলা পিন্ধে, যেতিয়া বগা তেতিয়া বগা লাগে, যেতিয়া কলা ইচ্ছা তেতিয়া কলা পিন্ধি লয় সুবিধাবাদী আৰু স্বাৰ্থপৰ লোকে। আৰু তেনেধৰণৰ চৰিত্ৰৰ মানুহে এনেকুৱা ধৰণৰ কথা কোৱাটো একেবাৰে স্বাভাৱিক কথা বুলি তেওঁ উল্লেখ কৰিছে জাকিৰ হুছেইন সিকদাৰে। সংবাদ মাধ্যমৰ সন্মুখত এনেদৰে উভতি ধৰিছে, এনেদৰে প্ৰশ্ন উত্থাপন কৰিছে এতিয়া কমালক্ষ দে পুৰুকায়স্থলৈ। আৰু জাকিৰ হুছেইন সিকদাৰে এনেদৰে সংবাদ মাধ্যমৰ সন্মুখত তুলা ধুনা দিলে কমালক্ষ দে পুৰুকায়স্থক। আৰু বিজেপি লৈ তেওঁ গমন কৰিছে, বিজেপিত তেওঁ জইন কৰিব, কংগ্ৰেছ তেওঁ ত্যাগ কৰিছে। আৰু এনেদৰে এতিয়া ত্যাগ কৰি এই ৰাজীৱ ভৱনত উপস্থিত হ'লে মাদ্ৰাছাত যোৱা যেন লাগে বুলি মন্তব্য কৰাৰ পিছতেই পুনৰবাৰ এনেদৰে উভতি ধৰিছে এতিয়া কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰে। কি কৈছিলে জাকিৰ হুছেইন সিকদাৰে, মন্তব্য আছে, আমি মন্তব্য শুনাব বিচাৰিছোঁ। 11 চনত মাদ্ৰাছাত যোৱা যেন লগা নাছিল যেতিয়া কংগ্ৰেছৰ প্ৰতীকত বিধায়ক হ'ল। 16 চনত যেতিয়া বিধায়ক হ'ল তেতিয়া মাদ্ৰাছাত যোৱা যেন নালাগিল। 21 চনত যেতিয়া বিধায়ক হ'ল তেতিয়া মাদ্ৰাছাত যোৱা যেন নালাগিল, কিন্তু আজি লাগিছে কমলক্ষ দে পুৰুকায়স্থৰ। কিয় লাগিছে? কমলক্ষ পুৰুকায়স্থ না কংগ্ৰেছী হয় না বিজেপি হয়। কমলক্ষ পুৰুকায়স্থ হৈছে সুবিধাবাদী, স্বাৰ্থপৰ। আৰু সুবিধাবাদী আৰু স্বাৰ্থপৰ মানুহে যেতিয়াই তেতিয়াই নিজৰ গাৰ চোলাটো সলনি কৰি দিব পাৰে, যেতিয়া বগা লাগে বগা পিন্ধিব, কেতিয়া কলা লাগে কলা পিন্ধিব। গতিকে সুবিধাবাদী স্বাৰ্থলোভী চৰিত্ৰৰ কমলক্ষ দে পুৰুকায়স্থ তেনেকুৱা কথা কোৱাটো স্বাভাৱিক। 26 চনত উপযুক্ত জবাব বৰাকবেলিৰ ৰাইজে কমলক্ষ পুৰুকায়স্থ ডাঙৰীয়াক দিব। 11 চনত মাদ্ৰাছাত যোৱা যেন লগা নাছিল যেতিয়া কংগ্ৰেছৰ প্ৰতীকত বিধায়ক হ'ল। 16 চনত যেতিয়া বিধায়ক হ'ল তেতিয়া মাদ্ৰাছাত যোৱা যেন নালাগিল। 21 চনত যেতিয়া বিধায়ক হ'ল তেতিয়া মাদ্ৰাছাত যোৱা যেন নালাগিল, কিন্তু আজি লাগিছে কমলক্ষ দে পুৰুকায়স্থৰ। কিয় লাগিছে? কমলক্ষ পুৰুকায়স্থ না কংগ্ৰেছী হয় না বিজেপি হয়। কমলক্ষ পুৰুকায়স্থ হৈছে সুবিধাবাদী, স্বাৰ্থপৰ। আৰু সুবিধাবাদী আৰু স্বাৰ্থপৰ মানুহে যেতিয়াই তেতিয়াই নিজৰ গাৰ চোলাটো সলনি কৰি দিব পাৰে, যেতিয়া বগা লাগে বগা পিন্ধিব, কেতিয়া কলা লাগে কলা পিন্ধিব। গতিকে সুবিধাবাদী স্বাৰ্থলোভী চৰিত্ৰৰ কমলক্ষ দে পুৰুকায়স্থ তেনেকুৱা কথা কোৱাটো স্বাভাৱিক। 26 চনত উপযুক্ত জবাব বৰাকবেলিৰ ৰাইজে কমলক্ষ পুৰুকায়স্থ ডাঙৰীয়াক দিব। 11 চনত মাদ্ৰাছাত যোৱা যেন লগা নাছিল যেতিয়া কংগ্ৰেছৰ প্ৰতীকত বিধায়ক হ'ল। 16 চনত যেতিয়া বিধায়ক হ'ল তেতিয়া মাদ্ৰাছাত যোৱা যেন নালাগিল।
21 চনত যেতিয়া বিধায়ক হ'ল তেতিয়া মাদ্ৰাছাত যোৱা যেন নালাগিল, কিন্তু আজি লাগিছে কমলক্ষদেৱ পুৰকায়স্থৰ। কিয় লাগিছে? কমলক্ষ পুৰকায়স্থ না কংগ্ৰেছী হয় না বিজেপি হয়। কমলক্ষ পুৰকায়স্থ হৈছে সুবিধাবাদী, স্বাৰ্থপৰ। আৰু সুবিধাবাদী আৰু স্বাৰ্থপৰ মানুহে যেতিয়াই তেতিয়াই নিজৰ গাৰ চোলাটো সলনি কৰি দিব পাৰে। যেতিয়া বগা লাগে বগা পিন্ধিব, কেতিয়া কলা লাগে কলা পিন্ধিব। গতিকে সুবিধাবাদী স্বাৰ্থলোভী চৰিত্ৰৰ কমলক্ষদেৱ পুৰকায়স্থ তেনেকুৱা কথা কোৱাটো স্বাভাৱিক। 26 চনত উপযুক্ত জবাব বৰাকবেলিৰ ৰাইজে কমলক্ষ পুৰকায়স্থ ডাঙৰীয়াক দিব। 11 চনত মাদ্ৰাছাত যোৱা যেন লগা নাছিল, যেতিয়া কংগ্ৰেছৰ প্ৰতীকত বিধায়ক হ'ল। 16 চনত যেতিয়া বিধায়ক হ'ল তেতিয়া মাদ্ৰাছাত যোৱা যেন নালাগিল। 21 চনত যেতিয়া বিধায়ক হ'ল তেতিয়া মাদ্ৰাছাত যোৱা যেন নালাগিল, কিন্তু আজি লাগিছে কমলক্ষদেৱ পুৰকায়স্থৰ। কিয় লাগিছে? কমলক্ষ পুৰকায়স্থ না কংগ্ৰেছী হয় না বিজেপি হয়। কমলক্ষ পুৰকায়স্থ হৈছে সুবিধাবাদী, স্বাৰ্থপৰ। আৰু সুবিধাবাদী আৰু স্বাৰ্থপৰ মানুহে যেতিয়াই তেতিয়াই নিজৰ গাৰ চোলাটো সলনি কৰি দিব পাৰে। যেতিয়া বগা লাগে বগা পিন্ধিব, কেতিয়া কলা লাগে কলা পিন্ধিব। গতিকে সুবিধাবাদী স্বাৰ্থলোভী চৰিত্ৰৰ কমলক্ষদেৱ পুৰকায়স্থ তেনেকুৱা কথা কোৱাটো স্বাভাৱিক। 26 চনত উপযুক্ত জবাব বৰাকবেলিৰ ৰাইজে কমলক্ষ পুৰকায়স্থ ডাঙৰীয়াক দিব। 11 চনত মাদ্ৰাছাত যোৱা যেন লগা নাছিল, যেতিয়া কংগ্ৰেছৰ প্ৰতীকত বিধায়ক হ'ল। 16 চনত যেতিয়া বিধায়ক হ'ল তেতিয়া মাদ্ৰাছাত যোৱা যেন নালাগিল। 21 চনত যেতিয়া বিধায়ক হ'ল তেতিয়া মাদ্ৰাছাত যোৱা যেন নালাগিল, কিন্তু আজি লাগিছে কমলক্ষদেৱ পুৰকায়স্থৰ। কিয় লাগিছে? কমলক্ষ পুৰকায়স্থ না কংগ্ৰেছী হয় না বিজেপি হয়। কমলক্ষ পুৰকায়স্থ হৈছে সুবিধাবাদী, স্বাৰ্থপৰ। আৰু সুবিধাবাদী আৰু স্বাৰ্থপৰ মানুহে যেতিয়াই তেতিয়াই নিজৰ গাৰ চোলাটো সলনি কৰি দিব পাৰে। যেতিয়া বগা লাগে বগা পিন্ধিব, কেতিয়া কলা লাগে কলা পিন্ধিব। গতিকে সুবিধাবাদী স্বাৰ্থলোভী চৰিত্ৰৰ কমলক্ষদেৱ পুৰকায়স্থ তেনেকুৱা কথা কোৱাটো স্বাভাৱিক। 26 চনত উপযুক্ত জবাব বৰাকবেলিৰ ৰাইজে কমলক্ষ পুৰকায়স্থ ডাঙৰীয়াক। এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।